নমস্কাৰ অল অফ ইউ আলিচাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা হৈছে। আপোনালোকে নিশ্চয় অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আহোম কিংডমৰ বিষয়ে কিছুমান কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ আগন্তুক কম্পিটিটিভ এক্সামৰ বাবে অত্যন্ত প্ৰয়োজনীয়। এই কুৱেশ্যনসমূহ জিটি আৰু পিজিটি টেটৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে এই ভিডিঅ'টো নিশ্চয় চাই থাকিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? যে আহোমসকলৰ যিটো বিবাহ পদ্ধতি, এই বিবাহ পদ্ধতি কি বুলি কোৱা হয়? অপশ্যন এ ৰিকবন চেৰেমনি, অপশ্যন বি নেওচা যোৱা, অপশ্যন চি চকলং, অপশ্যন ডি নান অফ দ্য আবাব। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। কি আছিল যে আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? চকলং বুলি কোৱা হয়। আহোমসকলৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয়? চকলং। অ'কে। প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? প্ৰথম অসমীয়া বুৰঞ্জী যিটো আছিল শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজ জন্মকথা, এইটো কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকলেংমুং, অপশ্যন ডি প্ৰতাপ সিংহ। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ বি। দিহিঙীয়া ৰজা বুলি কাক জনা যায়? যে কোনজন আহোম ৰজাক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। অপশ্যন এ চুতেওফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং, অপশ্যন ডি চুকলেংমুং। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। দিহিঙীয়া ৰজা বুলি কোনজন আহোম ৰজা কোৱা হয়? তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। দিহিং নদীৰ পাৰৰ বকতাত কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? যে দিহিং নদীৰ পাৰৰ বকতালৈ কোনে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুতেওফা, অপশ্যন চি চুকলেংমুং, অপশ্যন ডি চুহুংমুং। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। কি আছিল? দিহিং নদীৰ পাৰৰ বকতালৈ কি কৰিছিল? চুহুংমুঙে ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। মনত ৰাখিব যে দিহিং নদীৰ পাৰৰ বকতালৈ তেওঁ ৰাজধানী প্ৰতিষ্ঠা কৰাৰ বাবে চুহুংমুঙক কি বুলি কোৱা হৈছিল? দিহিঙীয়া ৰজা বুলি কোৱা হয়। অ'কে। আহোমসকলে যুদ্ধ জয়ৰ পিছত কি উৎসৱ পাতে? আহোমসকলে যুদ্ধ জয়ৰ পিছত কি উৎসৱ পালন কৰে? মনত ৰাখিব যে আহোমসকলে যুদ্ধ জয়ৰ পিছত কি উৎসৱ পালন কৰে? অপশ্যন এ ৰিকবন চেৰেমনি, অপশ্যন বি নেওচা যোৱা, অপশ্যন চি চকলং, অপশ্যন ডি নান অফ দ্য আবাব। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। আহোমসকলে যুদ্ধ জয়ৰ পিছত ৰিকবন উৎসৱ পালন কৰে। মনত থাকিব যে আহোমসকলে যুদ্ধ জয়ৰ পিছত কোনটো উৎসৱ পালন কৰে? ৰিকবন উৎসৱ। অ'কে। কোনজন আহোম ৰজাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল? যে কোনজন আহোম ৰজাৰ দিনত কি হৈছিল? চেঞ্চাছ আৰম্ভ হৈছিল বা লোকপিয়ল আৰম্ভ হৈছিল। মনত ৰাখিব যে কোনজন আহোম ৰজাৰ দিনত চেঞ্চাছ আৰম্ভ হৈছিল। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, আপোনালোকে নিশ্চয় ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। অপশ্যন এ চুকলেংমুং, অপশ্যন বি প্ৰতাপ সিংহ, অপশ্যন ডি চুডাংফা, অপশ্যন ডি চুহুংমুং। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ, ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। কি আছিল? চুহুংমুঙে কি কৰিছিল? আহোম ৰজাসকলৰ ভিতৰত প্ৰথমে চেঞ্চাছৰ কাম আৰম্ভ কৰিছিল। মনত ৰাখিব
যে লোকপিয়ল কোনে আৰম্ভ কৰিছিল চুহুংমুঙে লোকপিয়লৰ কাম আৰম্ভ কৰিছিল ওকে ছদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল যে ছদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল ওকে অপশন এ চুহুংমুং অপশন বি প্ৰতাপ সিংহ অপশন সি চুডাংফা অপশন ডি সুখামফা এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ ছদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা চুহুংমুঙে সৃষ্টি কৰিছিল যে এই পদ দুটা কোনে সৃষ্টি কৰিছিল ছদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল যে চুহুংমুঙে সৃষ্টি কৰিছিল মনত থাকিব যে ছদিয়া খোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই পদ দুটা কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব চুহুংমুঙে সৃষ্টি কৰিছিল ওকে ক্লিয়াৰ আমি কি বলো যে বৰপাত্ৰ গোহাঁই আৰু ছদিয়া খোৱা গোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল যে চুহুংমুঙে সৃষ্টি কৰিছিল এটা কোৱেশ্চনটো হ'ল প্ৰথমজন ছদিয়া খোৱা গোহাঁই কোন আছিল যে প্ৰথমজন ছদিয়া খোৱা গোহাঁই কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি ফ্ৰাচেংমুং বৰগোহাঁই অপশন সি কনচেং বৰপাত্ৰ গোহাঁই অপশন ডি নান অফ দা আবাভ যে অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল প্ৰথমজন ছদিয়া খোৱা গোহাঁই আছিল ফ্ৰাচেংমুং বৰগোহাঁই মনত ৰাখিব যে প্ৰথমজন ছদিয়া খোৱা গোহাঁই কোন আছিল ফ্ৰাচেংমুং বৰগোহাঁই ওকে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল আমি অলৰেডি পাই আহিলো প্ৰথমজন ছদিয়া খোৱা গোহাঁই আছিল ফ্ৰাচেংমুং বৰগোহাঁই এইবাৰ কোৱেশ্চনটো হ'ল যে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল যে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল অপশন এ লাচিত বৰফুকন অপশন বি ফ্ৰাচেংমুং বৰগোহাঁই অপশন সি কনচেং বৰপাত্ৰ গোহাঁই অপশন ডি নান অফ দা আবাভ এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি যে কিয়নো প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই যে প্ৰথমজন বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই ওকে মনত ৰাখিব যে প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল কনচেং বৰপাত্ৰ গোহাঁই আৰু প্ৰথমজন ছদিয়া খোৱা গোহাঁই কোন আছিল ফ্ৰাচেংমুং বৰগোহাঁই এই দুটাৰ মাজত আপোনালোকে কনফিউজ নহব চুহুংমুঙৰ দিনত মুছলমানসকলে কিমান বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল চুহুংমুঙৰ দিনত মুছলমানসকলে কিমান বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল যে মুছলমানসকলে কিমান বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল চুহুংমুঙৰ দিনত অপশন এ 1 অপশন বি 2 অপশন সি 3 অপশন ডি 4 যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি চুহুংমুঙৰ দিনত মুছলমানসকলে আহোম ৰাজ্য 3 বাৰ আক্ৰমণ কৰিছিল মনত ৰাখিব যে চুহুংমুঙৰ ৰাজত্বকালত মুছলমানসকলে আহোম ৰাজ্য 3 বাৰ আক্ৰমণ কৰিছিল যে কেইবাৰ আক্ৰমণ কৰিছিল 3 বাৰ আক্ৰমণ কৰিছিল ওকে তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল যে তুৰ্বকে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল অপশন এ 1532 অপশন বি 1534 অপশন সি 1535 অপশন ডি 1536 এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ কি আছিল তুৰ্বকে আহোম ৰাজ্য 1532 আক্ৰমণ কৰিছিল মনত ৰাখিব তুৰ্বকে কি কৈছিল আহোম ৰাজ্যখন কেতিয়া আক্ৰমণ কৰিছিল 1532 আক্ৰমণ কৰিছিল
মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল যে মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল অপচন এ চুহুংমুং অপচন বি চুকলেংমুং অপচন সি প্ৰতাপ সিংহ অপচন ডি চুপিম্ফা যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি কি আছিল মূলা গাভৰু চুপিম্ফাৰ কি আছিল জীয়েক আছিল যে মূলা গাভৰু আহোম ৰজা চুপিম্ফাৰ জীয়েক আছিল ওকে মনত ৰাখিব মূলা গাভৰু কোনজন আহোম ৰজাৰ জীয়েক আছিল যে মূলা গাভৰু চুপিম্ফাৰ জীয়েক আছিল আপোনালোকে নিশ্চয় এইখিনি কথা মনত ৰাখিব মূলা গাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল যে মূলা গাভৰু কাৰ পত্নী আছিল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল 1533 বৰলী নদীৰ পাৰত তুৰ্বক আৰু আহোমৰ যুদ্ধ হৈছিল যে 1533 কি হৈছিল বৰলী নদীৰ পাৰত তুৰ্বক আৰু আহোমৰ যুদ্ধ হৈছিল এই যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল যে নিশ্চয় মনত ৰাখিব এইখিনি কথা যে মূলা গাভৰু কোন আছিল ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু ৰিকবন চেৰিমনি পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়া খোৱা গোহাঁইক দিয়া হয় যে কাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটে আৰু ৰিকবন চেৰিমনি পালন কৰি সেই অঞ্চলৰ শাসনৰ দায়িত্ব শদিয়া খোৱা গোহাঁইক দিয়া হয় অপচন এ প্ৰতাপ সিংহ অপচন বি চুখামফা অপচন সি চুডাংফা অপচন ডি চুহুংমুং যে এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ ডি কি আছিল চুহুংমুং ওকে চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবীৰ সৃষ্টি কৰিছিল যে চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবীৰ সৃষ্টি কৰিছিল অপচন এ শদিয়া খোৱা গোহাঁই অপচন বি মৰংগী খোৱা গোহাঁই অপচন সি বৰপাত্ৰ গোহাঁই অপচন ডি নান অফ দা আবাভ এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ বি কি আছিল চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদৰ সৃষ্টি কৰিছিল যে কোনটো পদবীৰ সৃষ্টি কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মৰংগী খোৱা গোহাঁই চুহুংমুঙে কছাৰীসকলৰ লগত কোনটো পদবীৰ সৃষ্টি কৰিছিল তেতিয়া আমি নিশ্চয় ক'ব পাৰিব লাগিব মৰংগী খোৱা গোহাঁই ওকে আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যন চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজা কোন আছিল যে চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজাজন কোন আছিল অপচন এ চন্দ্ৰা নাৰায়ণ অপচন বি বীৰপাল অপচন সি ধীৰ নাৰায়ণ অপচন ডি নান অফ দা আবাভ এই অপচন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপচন হ'ব অপচন নম্বৰ এ কি আছিল চন্দ্ৰা নাৰায়ণ ওকে মনত ৰাখিব যে চুহুংমুঙৰ শাসনকালত চুতীয়া ৰজাজন আছিল চন্দ্ৰা নাৰায়ণ ওকে মনত ৰাখিব আপোনালোকে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব